এইবাৰ আমি বিজনী সমষ্টিটো কংগ্ৰেছে দখল কৰিবলৈ আগবাঢ়ি গৈ আছে। দীৰ্ঘদিনৰ বিৰতিত বিজনীত এইবাৰ কংগ্ৰেছৰ পতাকা উৰিব। কেৱল কংগ্ৰেছৰ একক শক্তি নহয়, ইয়াতে CPM দল এটা শক্তিশালী দল হিচাপে আছে। অসম জাতীয় পৰিষদ ইয়াতে এটা শক্তিশালী স্থিতিত আছে। ৰাইজৰ দলৰো কিছু সংগঠন আছে। এই চাৰিটা মূলত ৰাজনৈতিক দলে এবাৰ কংগ্ৰেছৰ সমৰ্থন কৰিছে আৰু মোক বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে। আজি এই অঞ্চলত আমি এটা জয়নী কাৰ্যসূচী কৰিছোঁ। ইয়াতে মূলত BPF আৰু UPPLৰ যুৱকসকলে আহি আমাৰ কংগ্ৰেছত যোগদান কৰিছে। খালি এইটো অঞ্চলত নহয়, আমি যিবোৰ অঞ্চলত গৈ আছোঁ সকলোতে আমি ব্যাপক সাহসী লাভ কৰিছোঁ। যোৱা পৰহি আমি আমাৰ পুৰাণ বিজনী অঞ্চলত গৈছিলোঁ। তাতে গৰীয়া মৰীয়া সংগঠনৰ কিছু যুৱক বা ব্যক্তিসকলে আমাক লগ ধৰি তেওঁলোকে আমাক ৱেলকাম কৰিছে আৰু আমাৰ লগত একেলগে কাম কৰিম বুলি আগ্ৰহ কৰিছে। কাৰণ এই বছৰ BJP চৰকাৰে গৰীয়াসকলক জৰীপ কৰাৰ এটা কথা কৈছিল, কিন্তু তেওঁলোকে জৰীপ কৰা নাই। সেইকাৰণে তেওঁলোকে ক্ষুণ্ণ হৈ এবাৰ কংগ্ৰেছকে শক্তিশালী কৰিবলৈ আগবাঢ়িছে। লগতে আমি বিভিন্ন অঞ্চলত যেতিয়া গৈছোঁ, বিভিন্ন আমাৰ অসমীয়া সমাজৰ যিবোৰ অঞ্চল আছে তাতে গৈছোঁ। তাতে সকলোৱে এটাই প্ৰশ্ন কৰিছে, জুবিন গাৰ্গৰ নিচিনা মানুহ এজনে ন্যায় নাপালে। তেওঁক ন্যায় দিম বুলি মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে ক'লে যে জুবিন গাৰ্গৰ ন্যায় মই দিম, পিছত কয় ন্যায়ালয়ে দিব, পিছত ফাষ্ট ট্ৰেক গঠন কৰিলে। আজিলৈকে কিন্তু একোৱেই নহ'ল। আজি নিৰ্বাচন হ'বলৈ গৈ আছে। হেমন্ত বিশ্ব শৰ্মাই নিজেই কৈছিল, যদি জুবিনে ন্যায় নাপায় মোক ভোট দিব নালাগে। তো এই বস্তুটো আমাৰ মাজত জুবিন অনুৰাগীসকলৰ মাজত প্ৰতিফলিত হৈছে। তেওঁলোকে এইবাৰ BJPক বয়কট কৰি আমাৰ কংগ্ৰেছলৈ আগবাঢ়ি আহি আছে। লগতে আমাৰ কোচ ৰাজবংশী ভাইসকলকো কিন্তু ST দিয়াৰ নামতো বহুত ভেকভাষণা কৰিলে। সেই ক্ষেত্ৰতো তেওঁলোকে বিফল। আমি কোচ ৰাজবংশী জনগোষ্ঠীৰ পৰাও এটা সমৰ্থন লাভ কৰিছোঁ। আৰু আপোনালোকে জানে মই নিজে বঙালী সম্প্ৰদায়ৰ এজন যুৱক। আমাৰ বঙালী সম্প্ৰদায়ৰ মাজত বিৰাট এটা ডাঙৰ ক্ষোভ আছে। সেইটো হ'ল ভোটাৰ আৰু ডিটেনশ্যন কেম্প। আমি আমাৰ বিজনী বুলি নহয়, গোটেই অসমত 80% বঙালী সম্প্ৰদায়ৰ মানুহ কিন্তু BJPক ভোট দিয়ে। কিন্তু ৰাজনৈতিক ক্ষেত্ৰত দেখিব পালে যদি লক্ষ্য কৰে তেওঁলোকে BJPৰ কেণ্ডিডেট নিদিয়ে। মাত্ৰ এজনে কেণ্ডিডেট আমাৰ এই অঞ্চলত দিছে, বাকী দিছে সেইফালে শিলাদিত্য। তো আমাৰ বেংগলী সম্প্ৰদায়ৰ মানুহখিনিও বেয়া পাইছে। আৰু বিজনীত আটাইতকৈ ডাঙৰ যিটো মই দেখিবলৈ পাইছোঁ, যিটো আমাৰ কাৰণে সৌভাগ্য হৈছে, সেইটো হ'ল অৰূপ কুমাৰ দে। তেওঁ এজন ব্যক্তি ফকীৰা কামত ইতিমধ্যে নিৰ্বাচনত হাৰি গ'ল। আৰু তেওঁৰ যিবোৰ কথা, যিবোৰ বাইট TV ইত্যাদিত ওলাইছে, তেওঁ মানুহক অসাংবিধানিক কথা কয়, বেয়া ভাষা ব্যৱহাৰ কৰে। আৰু তেওঁক আমাৰ BJPৰে এজন বিধায়কে তেওঁক দুশ্চৰিত্ৰ বুলি কৈছে। আমি জানিব পাৰিছোঁ তেওঁৰ ওপৰত 6টা কেছ আছে, কিন্তু 6টা কেছৰ ভিতৰত জানিব পাৰিছোঁ 3টাই বোলে নাৰী কেলেংকাৰী জানিত আৰু চিটিং বাছ। তো আমাৰ বিজনীৰ শিক্ষিত বঙালী সমাজে তেওঁক যদিও মনৰ পৰা BJP কৰে তেওঁলোকে, কিন্তু প্ৰাৰ্থী তেওঁলোকে পচন্দ কৰা নাই। তেওঁলোকে আমাক ব্যাপক সাহৰি দিছে। আৰু 9 তাৰিখৰ ভোটত আপোনালোকে লক্ষ্য কৰিব, দেখিবলৈ পাব যে বিজনী অঞ্চলত, বিজনী বঙালী অধ্যুষিত অঞ্চলত আমি কংগ্ৰেছে ব্যাপক হাৰত ভোটটো আমি পাম আৰু জয়টো আমাৰ নিশ্চিত। BJPৰ যে অৰূপ দে, তেওঁ কি আপোনাৰ কোনো ফেক্টৰ দিব নহয়? অৰূপ দে ফেক্টৰ বুলি মই নকমেই, কাৰণে ভোটত ৰাইজে নিৰ্ধাৰণ কৰিব। এতিয়া আপোনালোকে নিৰ্বাচনত যদি চাই UPPL, BJP আৰু মোৰ মাজত হৈ আছে। তো স্বাভাৱিকভাৱেই অৰূপ দে 3 নম্বৰত গুচি যাব। UPPLৰ লগত মোৰ কণ্টেষ্টটো হ'ব বুলি মই আশা কৰিছোঁ। অৰূপ দে 3 নম্বৰত থাকিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।